আমি SITয়ে গোটেই কেছটো তদন্ত কৰি যিমান সাক্ষী প্ৰমাণ আছিল সেইখিনি বিবেচনা কৰি আমি ইতিমধ্যে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিছোঁ। এতিয়া কোৰ্টটো আদালতৰ কেছটো আদালতৰ ওচৰত আছে। ট্ৰায়েলৰ শুনানিও আমাৰ সেশ্যনছ CJM কোৰ্টৰ পৰা কেছটো সেশ্যনছ কোৰ্টত ইতিমধ্যে কমিটো হৈ গৈছে। গতিকে কেছটো সাবজুডিচ আছে আৰু কেছটোৰ এতিয়া আদালতে বিচাৰ কৰিব আৰু তাত মই এতিয়া কমেণ্ট কৰা উচিত নহয়। আমি SITয়ে গোটেই কেছটো তদন্ত কৰি যিমান সাক্ষী প্ৰমাণ আছিল সেইখিনি বিবেচনা কৰি আমি ইতিমধ্যে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিছোঁ। এতিয়া কোৰ্টটো আদালতৰ কেছটো আদালতৰ ওচৰত আছে। ট্ৰায়েলৰ শুনানিও আমাৰ সেশ্যনছ CJM কোৰ্টৰ পৰা কেছটো সেশ্যনছ কোৰ্টত ইতিমধ্যে কমিটো হৈ গৈছে। গতিকে কেছটো সাবজুডিচ আছে আৰু কেছটোৰ এতিয়া আদালতে বিচাৰ কৰিব আৰু তাত মই এতিয়া কমেণ্ট কৰা উচিত নহয়।